যি স্বামীয়ে তেওঁৰ স্ত্ৰীৰ এই তিনিটা স্থানত চুমা দিব আল্লাহ ৰব্বুল আলামিন সেই স্বামীৰ জীৱনত অফুৰন্ত নাজ নিয়ামত দান কৰিব যিদৰে তেওঁৰ স্ত্ৰী তেওঁৰ ওপৰত ৰাজি খুশি হৈ যাব স্ত্ৰীৰ অন্তৰত মহব্বত জন্ম পাব ঠিক তেনেদৰে আল্লাহ ৰব্বুল আলামিন সেই স্বামীৰ নামে আমলত গোটেই ৰাতি তাহাজ্জুদৰ নামাজ নফল নামাজ পঢ়াৰ সওয়াব দান কৰিব সুবহানাল্লাহি বিহামদিহি যেতিয়া স্বামী আৰু স্ত্ৰী মধুৰ সম্পৰ্কত হ্যাপি মোমেন্ট যেতিয়া পাৰ কৰে আল্লাহ ৰব্বুল আলামিন খুশি হৈ যায় আনন্দিত হৈ যায় আৰু যেতিয়া স্বামী স্ত্ৰীৰ মাজত ঝগড়া ফাসাদ কাজিয়া লাগি থাকে আল্লাহ ৰব্বুল আলামিন নাৰাজ হয় শয়তান খুশি হৈ যায় শয়তানে বিচাৰে স্বামী স্ত্ৰীৰ মাজত মিল মহব্বত নাথাকক তেওঁলোকৰ মাজত আনমিল হোক আমাৰ কিছুমান মানুহ এনেকুৱা আছে যিসকলে স্বামী স্ত্ৰীৰ এই মধুৰ ভালপোৱা আৰু মহব্বত এই মধুৰ সম্পৰ্ক বিচ্ছিন্ন কৰিব বিচাৰে আল্লাহ ৰব্বুল আলামিন তেওঁলোকৰ ওপৰত লানত কৰে কিয়নো এই সম্পৰ্ক স্বামী স্ত্ৰীৰ যিটো সম্পৰ্ক এই সম্পৰ্ক জান্নাতি সম্পৰ্ক হয় সৰ্বপ্ৰথম স্বামী স্ত্ৰীৰ যিটো সম্পৰ্ক হৈছিল সেয়া জান্নাতত হৈছিল আদি পিতা হযরত আদম আলাইহিস সালাম আৰু তেখেতৰ বিবি হযরত হাওয়া আলাইহিস সালাম তেওঁলোকৰ নিকাহৰ এই পবিত্ৰ বন্ধন আল্লাহ ৰব্বুল আলামিনে নিজে কৰাইছে সেই কাৰণে স্বামী স্ত্ৰীৰ যিটো সম্পৰ্ক ইয়া জান্নাতি সম্পৰ্ক হয় স্বামী স্ত্ৰী যেতিয়া ইজনে সিজনক ভাল পাব মহব্বত কৰিব আল্লাহ ৰব্বুল আলামিন তেওঁলোকৰ ওপৰত ৰাজি খুশি থাকিব তেওঁলোকৰ জীৱনত অফুৰন্ত নাজ নিয়ামত থাকিব জীবন শান্তিময় হৈ থাকিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আল্লাহ ৰব্বুল আলামিনে কয় হুন্না লিবাসুল লাকুম ওয়া আনতুম লিবাসুল লাহুন্না তেওঁলোক তোমালোকৰ লিবাস হয় আৰু তোমালোক তেওঁলোকৰ লিবাস হয় যিদৰে কাপোৰ পৰিধান কৰিলে আমাৰ ইজ্জত সম্মান আবৰু থাকে ঢাকি ৰাখা হয় ঠিক তেনেদৰে এজন স্ত্ৰীৰ কাৰণে এগৰাকী মহিলাৰ কাৰণে তেওঁৰ পুৰুষ হৈছে তেওঁৰ গিৰিয়েক হৈছে তেওঁৰ ইজ্জত সম্মান আৰু ঠিক তেনেদৰে এজন পুৰুষৰ কাৰণে তেওঁৰ স্ত্ৰী হৈছে তেওঁৰ সম্মান তেওঁৰ ইজ্জতৰ হিফাজত কৰে যি স্বামীয়ে তাৰ স্ত্ৰীৰ তিনিটা স্থানত চুমা দিব আল্লাহ ৰব্বুল আলামিন সেই স্বামীৰ নামে আমালত গোটেই ৰাতি তাহাজ্জুদৰ নামাজ পঢ়াৰ সওয়াব দান কৰিব কোন কোন স্থানত চুমা দিলে আল্লাহ ৰব্বুল আলামিন ৰাজি হৈ যায় এইখিনি কথা কৈ দিম ইয়াৰ আগতে সৰু এটি ঘটনা আল্লাহৰ নবী জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন সাহাবা তেওঁ নিকাহ কৰা 1 বছৰ 2 বছৰ 3 বছৰ হৈ গল স্ত্ৰীক বহুত মহব্বত কৰে স্ত্ৰীও স্বামীক বহুত মহব্বত কৰে বহুত ভাল পায় ইজনে সিজনক এৰি থাকিবই নোৱাৰে ইমানেই ভাল পায় আৰু মহব্বত কৰে এদিনাখন ৰাতি সাহাবাজনৰ ৰাতি পানী পিয়া লাগিল যি পানী আছিল উঠাই আনা আছিল সেই পানী ৰাতি খোৱা লোৱাৰ শেষত পানীখিনি শেষ হৈ গল পানী নাই আজিকালিতো পানীৰ বহুত ধুনীয়া ব্যৱস্থা হৈছে পানীৰ আমাৰ অভাৱে নাই মোটৰ আছে ঘৰৰ বাথৰুমলৈকে আমাৰ টেপ আছে বহুত সুবিধা পানীৰ কাৰণে কোনো চিন্তা কৰিব নালাগে কিন্তু সেই সময়ত তেওঁলোকে কুৱাৰ পৰা পানী উঠাইছিল আৰু গাঁৱত হয়তো এটা কুৱা আছিল বহুত দূৰত যাই পানী আনিব লগা হৈছিল সাহাবিয়া গৰাকী সেই সাহাবাজনৰ স্ত্ৰীয়ে পানী ঘৰৰ ভিতৰত বিচাৰি নাপালে আৰু পানী বিচাৰিতো বাহিৰলৈ ওলাই গল বাহিৰত ওলাই যায় বহুত দূৰৰ পৰা পানী উঠাই আনিছে পানী তেওঁ বিচাৰি বিচাৰি যাওঁতে তাৰ পৰা ঘূৰি আহোতে বহুত পলম হৈ গল সেই কাৰণে তেওঁৰ স্বামী ইতিমধ্যে টোপনি গৈছে তেওঁ পানীৰ গিলাচ লৈ ৰখি আছে ইন্তজাৰ কৰি থাকোতেই ফজৰৰ আজান হল সাহাবাজন আজান শুনি টোপনিৰ পৰা সাৰি পাই উঠি বহিছে কোনো সাহাবাই আল্লাহৰ নবী কোনো সাহাবাই নামাজ কাজা কৰা নাছিল সেই কাৰণে তেওঁলোকক ৰাদিয়াল্লাহু আনহুম ওয়া রাদু আন বুলি কোৱা হৈছে ইছলামৰ সম্পূৰ্ণ কানুন তেওঁলোকে ফলো কৰিছিল নামাজ ইছলামৰ ডাঙৰ এটি সতুন হয় সেই কাৰণে নামাজ তেওঁলোকে 5 ওয়াক্তৰ হৈতে আউৱালৰ ওয়াক্তৰ হৈতে তেওঁলোকে আদায় কৰিছিল সাহাবাজন যেতিয়া আজানৰ শব্দ পাই টোপনিৰ পৰা উঠি বহিল দেখিছে স্ত্ৰী পানীৰ গিলাচ লৈ ৰখি আছে তো আচৰিত হল হে প্ৰিয়তমা মই আধা ৰাতি পানী বিচাৰিছিলো
তুমি পানী আনিব গৈছিলা কিন্তু মোৰ টোপনি আহিল মই টোপনি গলো তেতিয়াৰ পৰা তুমি খুৱাই নাছিলা নেকি তুমি পানী লৈ পানীৰ গিলাস লৈ ৰখি আছা স্ত্ৰীয়ে কৈ আছে আপুনি যদি খাৰি পায় আকৌ পানী বিচাৰে পানী যদি নাপায় সেই কাৰণে মই ৰখি আছো হাত মুখ ধুই ওজু কৰি স্ত্ৰীৰ সেই পানীখিনি খালে খাই বহুত আনন্দিত হল বহুত খুশি হল মনত বহুত দুখো লাগিল যে মোৰ কাৰণে বেচাৰি ইমান কষ্ট কৰিলে তেওঁ কলে হে মোৰ প্ৰিয়তমা তুমি মোৰ ওচৰত কি বিচৰা তুমি যেই বিচৰা আজি মই তোমাক হেয়াই দিম স্ত্ৰীয়ে কৈ আছে আপুনি যদি মোক ভাল পায় মোক মহব্বত কৰে প্ৰকৃততে যদি আপুনি যি কৈছে যে মই যি বিচাৰো আপুনি দিব যদি হেয়া আপুনি দিয়ে তেতিয়া হলে মোক আপুনি তালাক দিয়ক স্বামীয়ে এই কথা শুনাৰ লগে লগে আচৰিত হৈ গল কি কথা মই মোৰ স্ত্ৰীক ইমান ভাল পাওঁ ইমানেই মহব্বত কৰো ইয়াতে আকৌ এই কথাটো কিয় কলে এই শব্দটো কোনো সহজ শব্দ নহয় ইমান ডাঙৰ শব্দ কৈ দিলে মই তালাক দিব লাগে আজিকালিতো আমাৰ সমাজত এনেকুৱা হৈছে কিবা নহয় কিবা সৰু সুৰা কথাতেই ট্ৰিপল তালাক লৈকে মানুহ গুচি যায় আৰু কাজীৰ ওচৰত যাই কয় খঙত হুঁচ নাছিল বেহুচ আছিলো কাজীয়ে লিখি দিয়ে বেহুচ অৱস্থাত তালাক নহয় আৰে ভাই বেহুচ অৱস্থাত তোমাৰ বেলেগ শব্দ আহিব পাৰিলে হয় এইটো শব্দ তুমি কিয় বিচাৰি পালা সাহাবাজন আচৰিত হৈছে যে ইমান ভাল পোৱা আৰু মহব্বতৰ ভিতৰত স্ত্ৰীয়ে এই কথা কিয় কলে তেওঁ বহুত চিন্তিত হৈ গল পাহাৰ যেন ভাঙি পৰিল তেওঁৰ মূৰত তেওঁ কলে মই একো কব নোৱাৰিম বলে আমি নামাজৰ পিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত যাও নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেটো ফয়সালা কৰে আমি সেইটোৱে মানি লম ফজৰৰ নামাজৰ পিছত সাহাবাজন তেওঁৰ স্ত্ৰীক লৈ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত সাক্ষাতৰ কাৰণে গৈ আছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি ফয়সালা দিয়ে আমি হেয়া মানি লম মোৰ স্ত্ৰী কি বিচাৰিছে আৰু মইতো এই কথাটো মানিয়ে লব নোৱাৰো কিন্তু স্ত্ৰীয়ে বিচাৰিছে এনেকুৱা কথা কৈছে আৰু মইও ইয়াৰ আগত ওয়াদা কৰিছো তুমি যি বিচাৰিবা মই দিম কিন্তু এটো বহুত কষ্টৰ কথা তেওঁৰ মনত কষ্টৰ পাহাৰ লৈ চিন্তা কৰি কৰি তেওঁ যেন দুনিয়াতেই নাই তেওঁৰ ধান্দাই নাই মই ক'ত আছো চিন্তা কৰি কৰি তেওঁ গৈ আছে স্ত্ৰীক লগত লৈ আধা ৰাস্তা যোৱাৰ পিছত এক হিলত উজুটা খাই পৰি গল তোৰ ভৰি হিলত খুন্দা খালে তো ভালকে চাইও যোৱা নাই মনত চিন্তা কষ্টৰ পাহাৰ অন্তৰত লৈ গৈ আছে এক ইমান ডাঙৰ বিপদত পৰি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত গৈ আছে মোৰ স্ত্ৰী মোৰ পৰা তালাক বিচাৰিছে এইবোৰ চিন্তা কৰি কৰি তো ভালকে চাইও যোৱা নাই হিলত উজুটা খাই তো পৰি গল আৰু লগে লগে ভৰিত দুখ পালে তেজ ওলাবলৈ আৰম্ভ কৰিলে স্ত্ৰীয়ে তো উৰণিৰ আঁচল ছিঙি বান্ধি দিলে আৰু কলে হে মোৰ স্বামী হে মোৰ প্ৰাণৰ স্বামী আমি আৰু ৰাসূলৰ ওচৰত যাব নালাগে বলক আমি ঘৰলৈ উভতি যাও স্বামীয়ে কয় মইতো কোনো কাৰণতে এই কথাত ৰাজি নহয় কিন্তু তুমি যেহেতুকে মোক ওয়াদা কৰাইছা মই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত যাও নবীয়ে যি ফয়সালা দিয়ে সেই কথা মানি লম কিন্তু মই তোমাক নোহোৱাকে মই বাচি থাকিব নোৱাৰিম মোক বহুত কষ্ট হ'ব স্ত্ৰীয়ে কৈ আছে হে মোৰ প্ৰাণৰ স্বামী মই আপোনাক বেয়া পাই আপোনাৰ পৰা আঁতৰিব খোজা নাই আসল কথাটো হৈছে মই আপোনাৰ লগত সংসাৰ কৰি আছো আজি 3 বছৰ হ'ল এই 3 বছৰৰ ভিতৰত আপোনাক কোনোদিন কোনো বেমাৰ আজাৰ হোৱা মই দেখা নাই কোনো বিপদ আপদ হোৱা মই দেখা নাই সেই কাৰণে মই ভাবিছিলো আল্লাহ ৰাব্বুল আলামিন আপোনাৰ ওপৰত নাৰাজ হয় আপোনাৰ সেই কাৰণে কোনো বেমাৰ আজাৰ কোনো বালা মুসিবত আপোনাৰ ওপৰত নাই সেই কাৰণে মই আপোনাৰ পৰা আঁতৰি যাব খুজিছিলো মোৰ মহব্বত আৰু ভালপোৱা একমাত্ৰ আল্লাহৰ কাৰণে মই ভাবো যে আপুনি মোৰ দুনিয়াতো শামিল হয় মোৰ লগৰীয়া হয় জান্নাততো মোৰ লগৰীয়া হ'ব যেতিয়া দেখিলো আপোনাৰ জীৱনত কোনো বালা মুসিবত নাই আল্লাহ আপোনাৰ ওপৰত নাৰাজ দেখি সেই কাৰণে আপোনাৰ পৰা আঁতৰিব খুজিছিলো কিন্তু এতিয়া ৰাসূলৰ ওচৰত আমি গৈ থাকোতে ৰাস্তাত আপোনাৰ ওপৰত বিপদ নামি আহিল এতিয়া মই বুজি পালো নিশ্চয় আল্লাহ আপোনাক ভাল পায় আৰু ৰাসূলৰ ওচৰত যাব নালাগে আপোনাক এৰি মই নাযাও গোটেই জীৱন আপোনাৰ লগতে থাকিম মই ইহকাল পৰকাল আপোনাৰ সঙ্গী হৈয়ে থাকিম ইনশাআল্লাহ
মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, স্বামী স্ত্ৰী ইজনে সিজনক ভাল পায়, বহুত মহব্বত কৰে। যদি আপুনি প্ৰকৃততে ভাল পায় আৰু মহব্বত কৰে, ইজনে সিজনক দিনৰ তালিম দিয়ক, আল্লাহক ভাল পোৱা শিকাওক, যে আমি এনেকুৱা কৰ্ম কৰো যি কৰ্মই আল্লাহ আমাৰ ওপৰত ৰাজি থাকে। আমাক ভাল পোৱা মহব্বত খিনি ঠিকে আছে, আল্লাহৰ বিধান যিখিনি আমি সেইখিনিও মানিব লাগিব। তেতিয়া আমাৰ ইহকাল আৰু পৰকালৰ সম্পৰ্ক একেই হৈ থাকিব। আমি দুনিয়াতো লগৰী হৈ থাকিম আৰু আখিৰাততো ইজন সিজনৰ লগৰী হৈ থাকিব পাৰিম। যদি এজন জান্নাতি হয় আৰু এজন জাহান্নামী হয়, নাউজুবিল্লাহ, তেতিয়াহ'লে আখিৰাতত ইজন সিজনৰ লগত দেখা নহব। আৰু খুদাৰ আখাস্তে দুইজনেই জাহান্নামী হলেও ইজন সিজনৰ লগত দেখা নহব। দুইজনেই যদি জান্নাতি হয়, আল্লাহৰ হুকুম আহকাম মানি চলো, তেতিয়াহ'লে দুইজনৰে আখিৰাতত মিলন হব। আল্লাহ তাআলাই দুইজনকেই আখিৰাতত আকৌ এই সম্পৰ্ক জীয়াই ৰাখিব। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতৰ স্ত্ৰীসকলক, আজৱাজে মুত্তাহাৰাত সকলক ভাল পাইছিল, মহব্বত কৰিছিল আৰু সাহাবাসকলকো ইয়াৰ তালিম দিছিল। স্ত্ৰীক মহব্বত কৰা, স্বামী স্ত্ৰী ইজন সিজনক ভাল পালে আল্লাহ ৰাব্বুল আলামিন ৰাজি হৈ থাকে। এদিন এখন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আজৱাজে মুত্তাহাৰাত সকলে এটা বুদ্ধি কৰিলে। বহুত কেইজন একেলগে বহি আছে আৰু নবীক প্ৰশ্ন কৰিলে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি কোন গৰাকী স্ত্ৰীক বেছি ভাল পায়, বেছি মহব্বত কৰে? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম চিন্তিত হৈ গ'ল। বহুত ডাঙৰ প্ৰশ্ন, এজনৰ প্ৰশংসা কৰিলে আৰু এজন বেয়া পাবই, এইটো খাটাং। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইয়াত হিকমত খটালে। হিকমত কৰি তেওঁ ক'লে, মই ৰাতি যাক গোপনত যাই খেজুৰ দি থৈ আহিম, জানিবা যে মই তাকেই বেছি ভাল পাওঁ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰত্যেক গৰাকী আজৱাজে মুত্তাহাৰাত সকলৰ ওচৰত যাই ৰাতি খেজুৰ দি থৈ আহিছে আৰু কৈছে, কাকো নকবা। পিছদিনা ৰাতিপুৱা চবেই একেলগ হৈছে আৰু সকলোৰে মুখত মিচিকিয়া হাঁহি, কোনেও কাৰো লগত মাত নাই, সেই টপিকটোৱে নাই, কিন্তু মনে মনে হাঁহি আছে যে নবীয়ে মোকেই বেছি ভাল পায়। যিজনে এই কথা মনত আনে যে নবীয়ে মোকেই বেছি ভাল পায়, এই টপিকটোৱে আৰু ওলোৱা নাই। আপোনাৰ স্ত্ৰীৰ তিনিটা স্থানত চুমা দিলে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ ওপৰত ৰাজি আৰু খুশি হৈ যাব। সেয়া হৈছে খাদ্দুন, গাল, গালত চুমা দিলে আল্লাহ ৰাব্বুল আলামিন ৰাজি আৰু খুশি হয়। স্ত্ৰীও ভাল পায়, মহব্বত কৰে, স্ত্ৰীৰ অন্তৰত আল্লাহ তাআলাই মহব্বত সৃষ্টি কৰি দিয়ে। 2 নম্বৰ আইনুন, চকু, চকুত চুমা দিলে মহব্বতৰ সৃষ্টি হয়, আল্লাহ ৰাব্বুল আলামিনে ভাল পায়। 3 নম্বৰ হৈছে ইয়াদুন, হাত, হাতত চুমা দিলে। খাদ্দুন, গাল, আইনুন, চকু, ইয়াদুন, হাত, তিনিটা স্থানত স্বামীয়ে স্ত্ৰীক চুমা দিলে স্বামী স্ত্ৰীৰ মাজত মিল মহব্বত বাঢ়ে, মহব্বত বেছি বাঢ়ে আৰু আল্লাহ ৰাব্বুল আলামিন সেই স্বামী আৰু স্ত্ৰীক মহব্বত কৰে। সেই সংসাৰত আল্লাহ ৰাব্বুল আলামিনে নাজ নিয়ামত দি ভৰপূৰ কৰে। ইহকাল পৰকালত আল্লাহ ৰাব্বুল আলামিনে শান্তি দান কৰে। আল্লাহ তাআলাই আমাক সকলোকে মিল মহব্বতৰ সৈতে সকলো স্বামী স্ত্ৰীৰ মাজত মিল মহব্বত বেছি বেছিকৈ সৃষ্টি কৰি দিয়ক। স্বামী স্ত্ৰীৰ মাজত আল্লাহ ৰাব্বুল আলামিনে মধুৰ সম্পৰ্কৰ সৃষ্টি কৰি দিয়ক। সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।